ৰাইজৰ ফলাফল কংগ্ৰেছৰ পক্ষে যি ধৰণৰে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে সেই কথা বতৰাই আমাক বহুত শিকাইছে। আমি বহুত কথা শিকিছোঁ। হিমন্ত বিশ্ব শৰ্মাই উভত গৈ নাচিছে, ৰাইজে বেয়া পাইছে। তেওঁ নিজেও বুজি পাইছে যে তেওঁ কাম বন ভালকৈ কৰিব পৰা নাই আৰু সেইকাৰণে ৰাইজে বিক্ষুব্ধ হৈছে। সকলোতে চাওক, আজি চৰকাৰ চলি থকা অৱস্থাত সাধাৰণতে বাই ইলেকশ্যনত চৰকাৰ পক্ষকে মানুহে ভোট দিয়ে, কিন্তু বাই ইলেকশ্যনতো ইমান কষ্ট কৰিবলগীয়া হৈছে। কোনোদিন বাই ইলেকশ্যনত উপনিৰ্বাচনত মুখ্যমন্ত্ৰী নাযায়, তেওঁ ঝাৰখণ্ডৰ পৰা উধাত খাই দৌৰি আহিবলগীয়া হৈছে, পুলিচ লগাবলগীয়া হৈছে, তেওঁ এডমিনিষ্ট্ৰেশ্যন লগাবলগীয়া হৈছে, ৰেগিং কৰিবলগীয়া হৈছে। এই কথা বতৰাবিলাক ৰাইজে তেওঁলোকক অনাস্থা দিছে, এই কথাটোকে প্ৰতিপন্ন হৈছে আৰু এই কথা বতৰাবিলাক ৰাইজে দেখি আছে, ৰাইজে সকলো দেখি আছে। 2026 যে তেওঁ আৰু নহ'ব সেই কথা তেওঁ নিজেও উমান পাইছে। গতিকে তেওঁ চলে বলে কৌশলে যিটো আৰম্ভ কৰিছে সেইটো বাই ইলেকশ্যন কেইটাত পাৰিছে, 126টাততো সেইটো নোৱাৰিব। বাই ইলেকশ্যনতে ইমান কষ্ট হৈছে তেখেতৰ। গতিকে ৰাইজ তেওঁৰ পক্ষত নাই, ৰাইজে সকলো শ্ৰেণীৰ ৰাইজ। আগতে আপোনাৰ তেওঁ কৈছিল মিয়াৰ ভোট নালাগে, মিয়াৰ মহিলাসকলৰ কথা কৈছিল যে এই মহিলাসকল তেওঁলোকৰবিলাকে কৈছিলে যে সন্তান জন্ম দিয়া মেচিন, ইছলাম কো খতম কৰ দেংগে, এই কথাবিলাক মই স্পষ্টভাৱে কওঁ। এইখিনি মই কোৱা কথা নহয়, তেওঁ কৈছিল এই কথাবিলাক। এতিয়া তেওঁ কৈছিল যেতিয়া তেওঁক বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক সমৰ্থন কৰিছিল, আৰু এতিয়া যেতিয়া আহোম মানুহখিনি তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায় তেওঁৰ লগত নাই, বঙালী হিন্দু মানুহখিনিয়ে GSTৰ উৎপাতত ব্যৱসায় বাণিজ্য কৰিব নোৱাৰা হ'ল, কোচ ৰাজবংশী মানুহখিনিক ঠগালে, তেওঁলোকে এতিয়া তেওঁলোকৰ লগ এৰিলে। এতিয়া তেওঁক মিয়াৰ লগা হৈছে। এতিয়া মিয়াৰ হস্তাংগ প্ৰণাম কৰি মিয়াৰ ভৰিত ধৰি তেওঁ মিয়াৰ পৰা ভোট খুজিবলগীয়া হৈছে। গতিকে তেওঁ এতিয়া ইকুল হেৰাই ব্যাকুল হৈ ঘূৰি ফুৰিছে। তেওঁৰ অন্তিম সময়ত মানুহৰ আমাৰ এষাৰ কথা আছে যে চাকি যেতিয়া নুমাবলৈ হয় তেতিয়া অলপ দপদপকে জ্বলে। এতিয়া দপদপকে জ্বলিছে, এইটো অন্তিম চাকি জ্বলিছে, তাৰপিছত তেওঁ নুমাবলৈ সময় হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।